আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আমি সাধাৰণতে ক'ৰবালৈ যাওঁতে ৰাজহুৱা গাড়ী মটৰত, ৰাজহুৱা স্থানত বা কিছুমান কাৰ্যালয়ত লিখা দেখোঁ, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। এই বাক্যশাৰীৰ তাৎপৰ্য উপলব্ধি কৰোঁচোন আহক। আমাৰ অসমীয়াত এষাৰ কথা আছে, বোলে কথাতে বঁটা পায়, কথাতে গতা খায় বুলি। ইয়াত অকল মৌখিক যোগাযোগৰ কথা ক'লে আলোচ্য বিষয়টো ঠেক বা সংকীৰ্ণ হ'ব। আমাৰ আচৰণ বুলি ক'লে কথা বতৰা, চাল চলন, মৌখিক অৱয়ব, মৌখিক ভংগিমা, সাজ পোছাক, মনোভাৱ, মনোবৃত্তি, আচাৰ ব্যৱহাৰ, আৱেগ অনুভূতি, প্ৰকাশভংগী, ভাৱভংগী, শাৰীৰিক সংকেত, খোজ কাটল, আনকি দাড়ি চুলি কটাৰ ধৰণৰ পৰা প্ৰসাধনলৈকে সকলো দিশ সামৰি লয় আমাৰ আচৰণে। গতিকে আমি আচৰণ বুলি ক'লে আমাৰ দৈহিক, মানসিক বা আৱেগিক সকলো দিশকে একেলগে সামৰি ল'ব পাৰোঁ। আমি মুখে টু শব্দ এটা নক'লেও আমাৰ আচৰণৰ দ্বাৰা বহু কথাই হয়তো প্ৰকাশ পায় বা আচৰণে বহু কথাই কৈ দিয়ে। আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্য আগত ৰাখি চাকৰিৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বিভিন্ন সময়ত আমি সাক্ষাৎকাৰৰ মুখামুখি হ'বলগীয়া হয় বা আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলে সাক্ষাৎকাৰ গ্ৰহণ কৰে। এই ক্ষেত্ৰত যিসকল সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা বা গ্ৰহণকাৰীজনে প্ৰকাশ কৰা আচৰণে আমি নিশ্চিত হ'ব পাৰোঁ যে আমাক সেই নিৰ্দিষ্ট পদত বা নিৰ্দিষ্ট ক্ষেত্ৰত বাছনি কৰিব নে নকৰে। কেতিয়াবা হয়তো জ্ঞাতে বা অজ্ঞাতে আমাৰ আচৰণ সেই ব্যক্তিজনৰ পচন্দ হোৱা নাই বা বিভিন্ন পৰিস্থিতিয়ে তেখেতে আপোনাৰ পৰিৱৰ্তে আন কাৰোবাক বাছনি কৰিবলৈ বাধ্য। গতিকে তেখেতে আগতীয়াকৈ মন বান্ধি লৈছে যে আপোনাক বা মোক কোনো কাৰণতে তেওঁ বাচিব নোৱাৰে বা বাছনি নকৰে। গতিকে তেখেতে কি কৰিব? কিছুমান উল্টা বিষয়বস্তুৰ লগত সংগতি নথকা বা পদৰ লগত বা শৈক্ষিক ক্ষেত্ৰৰ লগত সংগতি নথকা কিছুমান কথা আপোনাক সুধিব বা আপোনাৰ গুণাৱলীৰ পৰিৱৰ্তে আপোনাৰ কিছুমান অপ্ৰয়োজনীয় তথ্যভিত্তিক বা সংবাদভিত্তিক বস্তুনিষ্ঠ প্ৰশ্ন কিছুমান সুধিব। আপোনাৰ ব্যক্তিত্বৰ পৰিৱৰ্তে আপোনাৰ জ্ঞানৰে পৰিমাপন কৰিব আৰু বিভিন্ন ধৰণৰ সংগতিহীন প্ৰশ্নৰে আপোনাক ব্যতিব্যস্ত কৰি তুলিব, যাতে আপুনিও উত্তেজিত হয় আৰু আপোনাৰ স্বাভাৱিক অৱস্থা হেৰুৱাই অস্বাভাৱিক আচৰণ কৰিব পাৰে, যাতে তাকে অজুহাত দেখুৱাই তেখেতে আপোনাক প্ৰত্যাখ্যান কৰিব পাৰে বা আপোনাক বাছনি বাতিল কৰিব পাৰে। এতিয়া আহোঁ আমি আচল আলোচ্য বিষয়টোলৈ। আমাৰ ব্যৱহাৰে আমাৰ পৰিচয়। আমাৰ আচৰণে আমাৰ ব্যৱহাৰ আৰু আমাৰ ব্যৱহাৰে আমাৰ পৰিচয়। সাধাৰণতে এনেকৈ ক'লে বেছি সহজ হ'ব যে আমাৰ ব্যক্তিত্বই আমাৰ আচৰণ নিৰ্ধাৰণ কৰে আৰু আমাৰ আচৰণে আমাৰ ব্যৱহাৰ নিৰ্ধাৰণ কৰে আৰু আমাৰ ব্যৱহাৰে আমাৰ পৰিচয় নিৰ্ধাৰণ কৰে। আমাৰ স্বাভাৱিক অৱস্থাত আমাৰ সচেতন মনৰ আমি সংযত কৰি ৰাখিব পাৰোঁ বা নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ, যাৰ ফলত আমি আমাৰ আচৰণক বহু পৰিমাণে সংশোধন কৰি বা লুকুৱাই ৰাখিব পাৰোঁ। কিন্তু যেতিয়া আমাৰ অৱস্থা অস্বাভাৱিক হয়, অস্বাভাৱিক শব্দটোৰ অৰ্থ একেবাৰে আমি এক্সট্ৰিম এবনৰ্মেলিটিৰ কথা কোৱা নাই, আমি পাগল হোৱাটো। সাধাৰণতে আমি অস্বাভাৱিক বা এবনৰ্মেল বুলি কোৱাৰ লগে লগে সাধাৰণ জনমানসৰ এটা ধাৰণা আছে ব্যক্তিজন এবনৰ্মেল মানে তেওঁ পাগল, কিন্তু সেইটো নহয়। আমি প্ৰতিটো মুহূৰ্ততে প্ৰত্যেকজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে আমি এবনৰ্মেল হ'ব পাৰোঁ আৰু তাৎক্ষণিকভাৱে আকৌ আমি নৰ্মেল অৱস্থালৈ ঘূৰি আহিব পাৰোঁ। অৰ্থাৎ আমাৰ মানসিক সন্তুলন যদি অকণমান বিচ্ছিন্ন হয়, তেতিয়াহ'লে আমাৰ লক্ষণবিলাকৰ এবনৰ্মেলিটি বা অস্বাভাৱিকতাই দেখা দিয়ে। যেতিয়াই আমাক অস্বাভাৱিকতাই দেখা দিয়ে, তেতিয়াই কিন্তু আমাৰ আচৰণত আচল স্বৰূপটো প্ৰকাশ পায়। এই শব্দটো অন্য ধৰণে বুজাওঁ। আমাৰ আচৰণ বা আমাৰ ব্যৱহাৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ
মনৰ তিনিটা পৰ্যায় সচেতন, অৱচেতন আৰু অচেতন। অচেতনৰ কথা ইয়াত বাদেই দিছোঁ। সচেতন আৰু অৱচেতন মনে আমাক সম্পূৰ্ণ আচৰণ নিৰ্ধাৰণ কৰে। আৰু এই ক্ষেত্ৰত আচৰিত হ'বলগীয়া কথা যে সচেতন মনে কেৱল মাত্ৰ 20% আচৰণৰ ওপৰতহে প্ৰভাৱ বিস্তাৰ কৰে। আন 80% আমাৰ আচৰণ কিন্তু নিৰ্ধাৰণ কৰে আমাৰ অৱচেতন মনে। কিন্তু আমি বাহ্যিক দৃষ্টিত সকলো পৰিৱেশ পৰিস্থিতিত কেৱল মাত্ৰ সেই 20% বাহ্যিক ৰূপটোহে ব্যক্তিক শ্ব' কৰোঁ। অৰ্থাৎ আমি যেতিয়ালৈকে মুখ নেমেলোঁ তেতিয়ালৈকে আমাক কোনো চিনি নাপায়, কিন্তু আমি যেতিয়া মুখ মেলোঁ তেতিয়া আমাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে। কিন্তু সেই প্ৰকৃত স্বৰূপটো আমি সচেতন মনৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে স্বাভাৱিক অৱস্থাত আমি সেই স্বৰূপটো লুকুৱাই ৰাখিব পাৰোঁ বা সংযম হ'ব পাৰোঁ বা নিয়ন্ত্ৰিত হ'ব পাৰোঁ। কিন্তু যেতিয়া আমি আৱেগিকভাৱে উত্তেজিত হৈ যাওঁ, খং উঠাৰ লগে লগে আমাৰ আৱেগৰ সন্তুলন আমি হেৰুৱাই পেলাওঁ। গতিকে তেতিয়া আমি লগালগ অস্বাভাৱিক অৱস্থালৈ গুচি যাওঁ। তেতিয়াই কিন্তু আমাৰ সেই যে লুকাই থকা 80% অৱচেতন মন প্ৰকট হৈ যায় আৰু আমাৰ আচৰণত আমাৰ প্ৰকৃত পৰিচয়টো বহিঃপ্ৰকাশ ঘটে। সৰ্বসাধাৰণ দৃষ্টিত এই সচেতন বা অৱচেতন আচৰণৰ কথা ধৰা নপৰে, কিন্তু কিবা কাৰণত ব্যক্তিজন যদি আপুনি বা মই আমাৰ স্বাভাৱিক অৱস্থাৰ ভাৰসাম্য হেৰুৱাই পেলাওঁ, অৰ্থাৎ আমাৰ হঠাতে খং উঠিলে, দুখ লাগিলে বা আঘাত পালোঁ বা যিকোনো কাৰণত যদি আমাৰ আৱেগ যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেন্তে আমাৰ আচল স্বৰূপটো অতি সহজে সৰ্বসাধাৰণ ব্যক্তিৰ দৃষ্টিত পৰাকৈ ধৰা পৰে। কেতিয়াবা চাবচোন, আপুনি কিবা কিনিবলৈ দোকান এখনত সোমাই গ'ল আৰু বস্তু লওঁতে আপুনি অলপ দৰ-দাম কৰিলে। সেই মুহূৰ্ততে দোকানীগৰাকীৰ আচৰণে আপোনাৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলাব। ধৰি লৈছোঁ, তেখেতে বস্তুটো এটা নিৰ্দিষ্ট দাম ক'লে, তেখেতৰ লগত আপুনি ক'লে যে এই দাম ইমান কমক। সেই কথাষাৰতে তেখেতে যদি আপোনাক খুব সুন্দৰভাৱে সৎভাৱে যদি বুজাই দিয়ে, দাদা মই কমাব নোৱাৰোঁ, কাৰণ কমাব পৰাকৈ মই লাভ ৰখা নাই, গতিকে আপুনি বেয়া নাপাব। এই কথাষাৰ কোৱাৰ লগে লগে আপোনাৰ দৃষ্টিত সেই বস্তুটোৰ দাম অধিক যেন দেখা স্বত্তেও বা ভবা স্বত্তেও আপুনি সেই বস্তুটো কিনি আনিব। আনহাতে আপোনাৰ বস্তুটো খুবেই প্ৰয়োজন হৈ আছে, আপুনি সেই দোকানীজনে কোৱা দাম দি বস্তুটো কিনাত সক্ষম বা কিনিলেহেঁতেন, তৎস্বত্তেও আপুনি মুখ ৰোচকৰ কাৰণে বস্তুটোৰ দাম অলপ কমাবৰ কাৰণে প্ৰয়াস কৰিলে যে আপুনি ইমান টকা কমাওক। দোকানীজনে যদি কয় নাই নোৱাৰোঁ, কোনো কাৰণতে কম কৰিব নোৱাৰোঁ, তেতিয়া হয়তো আপোনাৰ সেই অত্যাৱশ্যকীয় বস্তু হোৱা স্বত্তেও দোকানীজনৰ আচৰণে আপোনাৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ বাবে আপুনি হয়তো সেই বস্তু তাতে প্ৰত্যাখ্যান কৰি বা দুই এষাৰ আৰু তেখেতক শুনাইহে গুচি আহিবলগীয়া হ'বও পাৰে। সামৰণিত আমি ক'ব পাৰোঁ যে আমি আমাৰ আচৰণ বা ব্যৱহাৰ সংযম কৰিবলৈ হ'লে আমি আমাৰ স্বাভাৱিক অৱস্থাত থাকিব লাগিব, আৰু আমি স্বাভাৱিক অৱস্থাত থাকিবলৈ হ'লে আমি আমাৰ আৱেগক সন্তুলিত কৰি ৰাখিব লাগিব বা বেলেঞ্চ কৰি ৰাখিব লাগিব। তেতিয়া আমি মানুহ হিচাপে সমাজত থকা বা সুখে শান্তিৰে থাকিব পাৰিম। সকলোকে ধন্যবাদ জনাইছোঁ। যদি আপোনালোকৰ কথাখিনি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।